মানে জুবিন দা মানে অলপ মানে চাঁদাটো ভাল পাইছিল, সেই চাঁদা দি মানে সেই শ্ৰদ্ধাঞ্জলি এতিয়াও দি আছে আৰু কোনোবাই মদেদি দি থাকে। এইবিলাক মানে অনুৰোধ কৰিছোঁ অসমৰ ৰাইজক, আপোনালোকে চাঁদা দি মদেদি শ্ৰদ্ধাঞ্জলি নিদিব আৰু কোনোবাই যাতে সুৰা পান কৰিও ইয়ালৈ নাহে তাৰ কাৰণে মানে অনুৰোধ জনাইছোঁ। জুবিনদাৰ গীত গাই আমি সুদূৰ বঙাইগাঁৱৰ পৰা আমি বাইকেৰে জুবিনদাৰ সমাধি ক্ষেত্ৰতে আমি আহি পাইছোঁ, ইতিমধ্যে আহি পালোঁ। সকলোৰে ওচৰত এটা বিনম্ৰ আহ্বান, আপোনালোকে সুৰা পান কৰি সুৰামুক্ত অৱস্থাত জুবিনদাৰ এই সমাধি ক্ষেত্ৰলৈ আপোনালোকে যাতে নাহে আৰু কোনোবাই যাতে চাঁদা এইবোৰ দিয়ে আপোনালোকে যাতে শ্ৰদ্ধাঞ্জলি নিদিয়ে, এয়াই মোৰ আহ্বান থাকিল অসমবাসী ৰাইজলৈ। এই মুহূৰ্তত মই সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক যি অনুৰাগী, সেই অনুৰাগীসকল তেওঁলোকে আহি উপস্থিত হৈছে আৰু জুবিন ক্ষেত্ৰৰ পৰিৱেশ আমি এই মুহূৰ্তত দিনৰ ভাগৰ পৰিৱেশ দেখুৱাইছোঁ। মৰমৰ প্ৰাণৰ যিগৰাকী শিল্পী, সেই শিল্পীগৰাকীক তেওঁলোকে এইদৰে শ্ৰদ্ধা নিবেদন কৰিবলৈ ইয়াত আহি উপস্থিত হৈছে। একাংশ অনুৰাগী আছে, তেওঁলোকৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনালোক ক'ৰ পৰা আহিছে ক'ব? আমি দুজন বঙাইগাঁৱৰ পৰা আহিছোঁ। বঙাইগাঁৱৰ পৰা বাইকেৰে আহিছেনে? বাইকেৰে আহিছোঁ। আমি মানে দুজন জুবিন গাৰ্গৰ অনুৰাগী হওঁ। যিদিনাখন মানে শেষ অন্ত্যেষ্টিক্ৰিয়া হ'ল সেইদিনাখন আহিছিলোঁ, আজি আকৌ চাব আহিলোঁ। ইমান মানুহ আহিছে, জুবিন দাৰ কিমান ভক্ত থাকিব পাৰিলে। আজি এমাহ পাৰ হৈ গৈছে তথাপি ইমান মানুহ আহিছে চাবলৈ, মানে সমাধি ক্ষেত্ৰ খালি চাবলৈ আহিছে। কিন্তু ইয়াত যিটো মানে আজি নাই, মানে 2-3 দিন আগত যিটো আমি দেখিছিলোঁ যে মানুহে মানে যিহেতু মানে জুবিন দা মানে অলপ মানে চাঁদাটো ভাল পাইছিল, সেই চাঁদা দি মানে সেই শ্ৰদ্ধাঞ্জলি এতিয়াও দি আছে আৰু কোনোবাই মদেদি দি থাকে। এইবিলাক মানে অনুৰোধ কৰিছোঁ অসমৰ ৰাইজক, আপোনালোকে চাঁদা দি মদেদি শ্ৰদ্ধাঞ্জলি নিদিব আৰু কোনোবাই যাতে সুৰা পান কৰিও ইয়ালৈ নাহে তাৰ কাৰণে মানে অনুৰোধ জনাইছোঁ। আপোনাৰ নামটো? মোৰ নাম মফিজুৰ ৰহমান। আপুনি কি আহ্বান জনাব যিহেতু আপুনি জুবিনদাৰ অনুৰাগী? হয়, আচলতে জুবিনদাৰ গীত গাই আমি সুদূৰ বঙাইগাঁৱৰ পৰা আমি বাইকেৰে জুবিনদাৰ সমাধি ক্ষেত্ৰতে আমি আহি পাইছোঁ, ইতিমধ্যে আহি পালোঁ। তো এতিয়া কথা হ'ল, আমি সকলো ৰাইজক, আমি জুবিনদাৰ অনুৰাগী হৈ সকলো ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আপোনালোকে জুবিনদাৰ ক্ষেত্ৰলৈ আহক আৰু আপোনালোকে সকলোৱে অনুৰাগী হয়, সেইবাবেই জুবিনদাক ভাল পায়, সেইবাবে কিন্তু ইয়াতে আহি শ্ৰদ্ধাঞ্জলি দিয়ে। তো সকলোৰে ওচৰত এটা বিনম্ৰ আহ্বান, আপোনালোকে সুৰা পান কৰি সুৰামুক্ত অৱস্থাত জুবিনদাৰ এই সমাধি ক্ষেত্ৰলৈ আপোনালোকে যাতে নাহে আৰু কোনোবাই যাতে চাঁদা এইবোৰ দিয়ে আপোনালোকে যাতে শ্ৰদ্ধাঞ্জলি নিদিয়ে, এয়াই মোৰ আহ্বান থাকিল অসমবাসী ৰাইজলৈ। নিশা 11 বজাত বন্ধ কৰাৰ কথা কৈছে, কাৰণ উচ্ছৃংখল একাংশ যুৱকে ইয়াত তেওঁলোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা ইয়াত স্থানীয় লোকে কৈছে। গতিকে এই সিদ্ধান্তটোক কি ক'ব? এই সিদ্ধান্তটোক মই মানে শলাগ জনাওঁ। মানে যিহেতু ৰাতিৰ ভাগত মানুহে বেছি সুৰাপান কৰে, তেতিয়া যদি ইয়াত আহি মানে কিবা মানে উদ্ভণ্ডালি কৰে মানে অনুৰাগীৰ নামত, মানে তেওঁলোকো অনুৰাগী হয় কিন্তু যেতিয়া সুৰাপান কৰিব তেতিয়াহ'লে মানে দিমাগটো ঠিক নাথাকে আৰু উদ্ভণ্ডালি কৰিলে মানে জুবিনদাৰ যিটো মানে মৰ্যাদা সেইটো হানি হ'ব বুলি মই ভাবোঁ। সেইকাৰণে যিটো চৰকাৰে কৰিছে সেইটো শলাগ হ'বলগীয়া। আৰু আমাৰ CM ছাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইয়াৰ ওপৰত তৎপৰতাভাৱে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি শুনা পালোঁ CM ছাৰৰ প্ৰেছ মিটো আমি দেখিবলৈ পাইছোঁ যে ইয়াতে কটকটীয়া নিৰাপত্তা আৰক্ষী দিছে। তো আমি CM ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ইয়াৰ যি আচলতে স্বচ্ছ আৰু নিকাভাৱে যে মানুহে ইয়াতে আহে, আৰক্ষী প্ৰশাসনৰ ভাল এটা ব্যৱস্থা ইয়াতে ৰাখিছে, ধন্যবাদ জনাইছোঁ আমাৰ CM ছাৰক। নামটো? মোৰ নাম চাইফুল ইছলাম, মোৰ ঘৰ বঙাইগাঁও ৰঙাপানী। এয়া হৈছে একাংশ অনুৰাগী, তেওঁলোকে কৈছে যে জুবিনদাক যদি সঁচা অৰ্থত ভাল পায় তেতিয়াহ'লে যি জুবিন ক্ষেত্ৰ, এই জুবিন ক্ষেত্ৰত সুৰাপান কৰি নাহিবলৈ তেওঁলোকে অনুৰাগীসকলে আহ্বান জনাইছে।